বন্ধুৱে কাল হল এজন বন্ধুৰ বাবে বিনু চেত্ৰীক প্ৰহাৰ কৰা অভিযোগ বন্ধু বাপন গাংগুলীৰ বিৰুদ্ধে নগৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে বিনু চেত্ৰীয়ে হাফলঙৰ চাকাৰী বাগান আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ সোমবাৰে নিশা ডিমা হাছাও জিলাৰ হাফলঙত সংঘটিত হৈছিল এক জঘন্য ঘটনা সন্ধিয়া বন্ধুৰ সৈতে ওলাই গৈছিল বিনু চেত্ৰী নামৰ এজন যুৱক কিন্তু মুমূৰ্ষ অৱস্থাতহে মংগলবাৰে পুৱা 10 মান বজাত পৰিয়ালে বিনু চেত্ৰীক উদ্ধাৰ কৰে বন্ধু বাপন গাংগুলীৰ বাসগৃহৰ পৰা উদ্ধাৰ পিছত বিনু চেত্ৰীৰ মুখমণ্ডলত আছিল গুৰুতৰ আঘাতৰ চিন মূৰতো পাইছিল গুৰুতৰ আঘাত পৰিয়ালৰ লোকে বিনুক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পিছত প্ৰথমে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও পিছত নগাঁৱলৈ স্থানান্তৰিত কৰি ভৰ্তি কৰিলে এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে বিনুৱে ইতিমধ্যে বিনু চেত্ৰীৰ পৰিয়ালে হাফলঙৰ বাগান আৰক্ষী চকীত বন্ধু বাপন গাংগুলীৰ বিৰুদ্ধে তৰিছে গোচৰ প্ৰশ্ন হৈ কোনদিশে আজিৰ সমাজ নিজৰ বন্ধুৰ সৈতে সুৰক্ষিত নহয় বন্ধু আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো ল'ৰাটো সোমবাৰে ৰাতি অহা নাই বাপন গাংগুলী বুলি তেওঁৰ লগতে আছিলে পিছত গম পাইছোঁ আমি ৰাতিটোতো আমি ভাবিছোঁ যে সি আহিব বুলি ৰাতি মংগলবাৰ ৰাতিপুৱা বাপন গাংগুলীয়ে মোক দোকানত আহি এটা দোকানীয়াৰ ফোন লৈ পেলাই 9:45 মোক ফোন কৰিছে যে আপোনাৰ ল'ৰাটো ৰাতি পৰা হৈছে উঠা নাই আপুনি আহি লৈ যাওক আমি উঠাবও পৰা নাই সি যে চেন্সলেছ আছে বুলি সেইটো কোৱা নাই মই লগে লগে তাৰ অটতে গৈ তাৰ ঘৰত চালোঁ যে এনেই বাৰিন্দাত পেলাই থৈছে আৰু সেই অৱস্থাত আমি তাৰ অটতে উঠাই আনি ঘৰত শুৱালোঁ আৰু পেণ্টে চেণ্টে পেচাব পোচাব হৈ আছে তাৰ মাকে চফা কৰি দিলে দিনটো খুব চেষ্টা কৰিছোঁ সি কিবা চেন্সত আহিব বুলি আমি ঘৰতেই মানে শুৱাই পেলাই তাক চাফ চুতৰা কৰি জুচ টুচ খুৱাইছোঁ তো অলপ যিটো জুচ গৈছে সেইটোৱেই খাইছে তাৰপিছত উপায় নাই পেলাই সন্ধিয়ালৈকে যেতিয়া হোৱা নাই আমি মেডিকেল পালোঁগৈ মেডিকেল হাফলং চিভিল হস্পিটেল তাতে গৈ চিটি স্কেন কৰা হ'ল চিটি স্কেন কৰাৰ পিছত ডক্টৰেতো মোক ক'লে যে আপোনাৰ ল'ৰাটো নাবাচিব কেলে তাৰ মূৰত কোনোবা মাৰিছে নে কি কৰিছে নাজানো কি হৈছে ক'ৰবাত পৰিছিলে নেকি এনেকৈ সুধিছে মই বোলো সেইটো ময়ো ঠিক ক'ব নোৱাৰোঁ মই লোকৰ ঘৰৰ পৰা আনি এই অৱস্থাতে আনিছোঁ এতিয়া হস্পিটেলতে এই অৱস্থাত তো তাৰ ব্ৰেইনত তেজ জমিছে বুলি কৈছে আপুনি পাৰিলে ক'ৰবাত বাহিৰত লৈ যাওক তেতিয়াই মই এটা এম্বুলেন্স বন্দোবস্ত কৰিছোঁ হলি স্পিৰিটৰ হাফলং চিভিল হস্পিটেলতো এম্বুলেন্সো নাই তো সেইটো বন্দোবস্ত কৰি পেলাই অক্সিজেন নাই আকৌ এইটো এম্বুলেন্সত তো চিভিল হস্পিটেলৰ পৰা 2টা অক্সিজেন লৈছোঁ চিলিণ্ডাৰ সেইটো কি কৰিলে তেওঁলোকে সেই চিলিণ্ডাৰৰ আধা নগাঁও আহি পাওঁতে 2টা চিলিণ্ডাৰে শেষ তাৰপিছত ড্ৰাইভাৰে ক'লে যে দাদা এনেকুৱা অক্সিজেন নহ'লেতো মই গুৱাহাটী কেনেকৈ লৈ যাম আপুনি এক কাম কৰক ইয়াতে ওচৰতে এটা হস্পিটেল আছে বুলি ইয়াত সোমালে চিমছত সোমায়ো সি এবাৰ চিলিণ্ডাৰ খুজিছিলে গুৱাহাটী লৈ যাবৰ কাৰণে তো ইয়াত চিলিণ্ডাৰ নাই বুলি কৈ দিছে তাৰপিছত আমি উপায় নাপালাই এই বুধবাৰে ৰাতিপুৱা 6:30 ইয়াতে ভৰ্তি কৰিলোঁ নামটো কি আপোনাৰ ল'ৰাটোৰ নাম বিনু চেত্ৰী এটা কি বুলি সন্দেহ কৰিছে আপোনালোকে এতিয়া এই বাপন গাংগুলীৰ ঘৰতে যেতিয়া পাইছোঁ আৰু মোৰ ল'ৰা সেই ফুটেজো পাইছে তাক যে গোটেই ৰাতি অটত পেলাই থৈছে একদম গৰু ছাগলীৰ নিচিনা সেই পাও ৰখা জেগাত তো মাৰপিটৰ চিন আছে মুখখন পূৰা জখমি আছে তাৰ মূৰতো কোনোবা মাৰিছে মূৰততো মই দেখা নাই কিন্তু মূৰত ইমান ডাঙৰ যে ইমান বেছিকৈ যে তেজ জমিছে মূৰত কিবা মাৰিছে মোৰ এইটো সন্দেহ থানাত এজাহাৰ দিয়া হৈছে চৰকাৰী বাগান থানা তাতে এজাহাৰ দিয়া হৈছে মিষ্টাৰ বাপন গাংগুলী কাৰণ মই ৰাতিপুৱা তেওঁৰ ঘৰৰ পৰাই আনিছোঁ এই অৱস্থাত সি ক'ব পাৰিলে হয় ৰাতি মোক খবৰ দিব পাৰিলে হয় আমাৰ ঘৰটো দূৰত নহয় তো ঘৰ ওচৰত থকা সত্ত্বেও সি মোক ফোনো কৰা নাই একো খবৰো কৰা নাই ইভেন ৰাতিপুৱা 5টা বজাতো মোক ফোন কৰিলেও বেলেগ কথা আছিলে সি 9:45 মোক আজি যেটো প্ৰায় এসপ্তাহে হ'ব এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা অৱস্থা খুব বেয়া যোৱাকালি মই ডক্টৰক সুধিলোঁ কি হ'ব ছাৰ মোৰ ল'ৰাটো জীয়াই থাকিব নে নাই বোলে সেইটো মই ক'ব নোৱাৰা তোমাক তুমি গাৰ্জেন কাৰণে তোমাক মই এনেই মিছা সান্তনা নিদিওঁ
কিন্তু আশা খুব কম এতিয়া 10%হে আশা ৰৈ গৈছে বোলে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ